everyone আশা কৰো সকলো ভালে আছে মোৰ এটা নতুন ভিডিঅলে সকলোকে স্বাগতম জনাইছো আসলতে মানুহৰ কথা কোৱাৰ এটা আৰ্ট হয় কিছুমানে ইমান ধুনিয়াকে স্পিচ বিলাক দিয়ে শুনিলে শুনি থাকিব মন যায় ময়ো ট্ৰাই কৰি আছো আপোনালোকক মানে মোটিভেট কৰিব পৰাকৈ যাতে ময়ো তেনেকে কথা ক'ব পাৰো মোৰ কথা কোৱাটো বৰ বিশেষ ৰক নাই যেন অনুভৱ হয় বাৰু যে কি নহক নতুন এটা ভিডিঅত আপোনালোকক এটুকে মই ক'ব বিচাৰিছো যে যদি আপুনি বিএডৰ থাৰ্ড সেমিস্টাৰ ষ্টুডেন্ট হয় তেতিয়া হলে কিন্তু সময় একেবাৰে নষ্ট নকৰিব যেহেতুকে মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা প্ৰতিটো ভিডিঅ মই আপোনালোকক মানে ক'ব বিচাৰো কি কাৰণে কৈছো লাহেকে আপোনালোকৰ থাৰ্ড সেমিস্টাৰ মাইক্ৰ টিচিং ষ্টাৰ্ট হ'ব থিওৰি পেপাৰ খিনিটো আছেই তাৰ পাছত টিচিং এইডছ এতিয়া বা আপোনালোকৰ মাইক্ৰ টিচিং লেসন প্ল্যান তাৰ পাছত মডেল বা কোৱেশ্চন পেপাৰ ব্লুপ্ৰিন্ট আৰু বিভিন্ন ধৰণৰ চাৰ্ট মেপ এবিলাকটো আছে টিচাৰ ডায়েৰী আৰু ধৰক বিভিন্ন ধৰণৰ এক্টিভিটি কন্টেন্ট বেস এক্টিভিটি বিলাক আপোনালোকক এতিয়া লাহেকে সাগে পূজাৰ আগতেই বুধ কৰো আৰম্ভ হ'ব সেই কাৰণে মই ক'ব বিচাৰিছো যে আপোনালোকে কি কৰিব মানে 6 7 8 9 এই কিখন কিতাপ মানে সোশিয়াল আৰু আসামিজ পৰাপক্ষত নিজৰ টেবুলত মানে ধুনিয়াকে ৰখাই থব বুলি নকওঁ মানে পঢ়িব টেবুলত ৰাখিব আৰু নিজৰ কিতাপ কিখন যেনেকে পঢ়া থিওৰি খিনি যেনেকে ৰাখে মানে এই কাৰণে কৈছো চাব দেই সোশিয়ালৰ আপোনালোকে খুব ধুনিয়াকে যদি এতিয়াৰ পৰা যদি পঢ়ে সোশিয়ালৰ যিখিনি ধৰক ইজি কন্টেন্ট মাইক্ৰ টিচিংটো খুব বেছি ভাল হ'ব কোৱেশ্চন পেপাৰ ব্লুপ্ৰিন্টটো বহুত বেছি সুবিধা হ'ব আৰু হেৰি আছে নহয় টাইমলাইন তাতো সুবিধা হ'ব ভাৰতৰ ৰাজনৈতিক দল আপোনালোকক বনাবলৈ দিব আঞ্চলিক ৰাজনৈতিক দল ৰাষ্ট্ৰীয় ৰাজনৈতিক দল তাৰ ক্ষেত্ৰতো আপোনালোকৰ সুবিধা হ'ব সেই কাৰণে কৈছো আপোনালোকে সোশিয়াল আৰু আসামিজ যেহেতুকে মেথড পেপাৰ এনো আছে এতিয়াৰ পৰা আপোনালোকে পঢ়িব আৰু ইজি কন্টেন্ট বিলাক মাইক্ৰ টিচিংৰ কাৰণে মানে সুবিধা হোৱাগে এতিয়াৰ পৰাই ডায়েৰী এখন ল'ব বা এনেকুৱা হেৰি বাহিয়া বহি এখন ল'ব আপোনালোকে খুব ধুনিয়াকে মানে চাৰ্ট এখন বনাই ধুনিয়াকে লিখি যাব মাইক্ৰ টিচিংত যেহেতুকে এনো গ্ৰুপ বনাই দিব গ্ৰুপত আপোনালোকে যিয়ে মানে যি গৰাকী ষ্টুডেন্টে আগতীয়াকৈ কন্টেন্ট খিনি দিব তেওঁৱে মানে হেতু কন্টেন্ট ল'ব পাৰিব বিষয়বস্তু বিলাকটো সেম কেতিয়াও হ'বলৈ নিদিয়ে মাইক্ৰ টিচিংত এনো আপোনালোকক ক'বই সেই কাৰণে কি কৰিব ইজি মানে কোনবিলাক কন্টেন্ট আপুনি খুব বেছি পঢ়াবলৈ ভাল পাব কোনবিলাক কন্টেন্ট একদম ফেমিলিয়াৰ বা কথা ক'বলৈ ভাল লাগে ষ্টুডেন্ট ইনভলভ কৰাবলৈ ভাল লাগিব বা নিজেও আপুনি এক্সপেৰিয়েন্সৰ পৰা দুটা এটা কথা ক'ব পাৰিব কোৱেশ্চন আপুনি বনাব পাৰিব তেনেকুৱা কন্টেন্ট খিনি এতিয়া মানে সোশিয়াল আৰু আসামিজ ধুনিয়াকে এখন মানে লিষ্ট এখন বনাই থব আৰু এটা কওঁ যে হেৰি টিচাৰ ডায়েৰী মেইনটেইন কৰিবলৈ দিব এতিয়া লিখিবলৈ দিব প্ৰথমে কি কৰিব হেৰি কৰিব ডায়েৰীৰ মিনিংটো লিখি ল'ব আৰু তাৰ সিগনিফিকেন্স বা তাৎপৰ্য লিখি ল'ব তাৰ মানে ধৰক মেৰিটছ লিখি ল'ব বা ইয়াৰ নিডছ প্ৰয়োজনখিনি লিখি তাৰ পাছত মই কেনেকৈ লিখিছিলো হেতু কৈছো অৱশ্যে মই তিনিখিলা পেজ লৈছিলো ডায়েৰী এখন লৈছিলো ফাৰ্স্ট পেজটোত লৈছিলো যে আমাৰ যিখিনি স্থানীয় বা আঞ্চলিক বাতৰি আৰু সেকেন্ড পেজটোত লৈছিলো যিখিনি ৰাষ্ট্ৰীয় মানে সৰ্বভাৰতীয় বাতৰি আৰু থাৰ্ড পেজটোত লৈছিলো যে আন্তঃৰাষ্ট্ৰীয় বাতৰি ইন্টাৰনেশনাল যিখিনি নিউজ আৰু আপোনালোকক মই কৈছো যে টাইমখিনি যিমানে হট ব্যৱহাৰ কৰিব আপোনালোকে মানে পিছলৈকে মানে নিজকে একদম সেলফ এডজাষ্টমেন্ট কৰিব পাৰিব পিছত নহলে খুব টোপনি ক্ষতি হ'ব একদম ধৰ মাৰ লাগিব বহুত কামৰ বাৰ্ডেন বাঢ়িব ইফালে এক্সাম মানে হেৰি থিওৰিৰ এক্সাম পাবহি সেই কাৰণে কৈছো বাৰে বাৰে মই ভিডিঅটো এটুকে জনাব বিচাৰিছো যে সময়খিনি খুব ধুনিয়াকে ব্যৱহাৰ কৰক বিএডৰটো ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰত ইমান হেডেকো নাথাকে বিএড কৰিছো যে জাস্ট কৰিছো আৰু ইমান প্ৰেছাৰ একোৱে গম নাপায় এটা থাৰ্ড সেমিস্টাৰ পৰা আপোনালোকৰ আৰু লাহে লাহে ধৰক কামৰ বুজা বাঢ়িব সেই কাৰণে কৈছো সময় একদমেই নষ্ট নকৰিব দেই মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো আৰু সক হুই উঠিয়ে আপোনালোকে নিউজ মোবাইলটো আমি হুই উঠিয়েটো মোৰ দৰে সাকে আপোনালোকৰো অভ্যাস আছে হুই উঠিয়ে কি কৰিব আমি মোবাইলটো চাওই
বাতৰি চাই দিব আজি পজিটিভ কি বাতৰি আছে নেশনেল ইন্টাৰনেশনেল লোকেল বাতৰি চাব নহয় সাপোজ আপুনি কাৰোবাক শেয়াৰ কৰিলে বা কোনোবাই কাৰোবাক কলে বা নিজেই যেটো আপুনি কবাত পঢ়ি যদি গম পালে যদি আপুনি নেশনেল নিউজ এটা পালে নেশনেল পেজটো লিখি দিব যদি ইন্টাৰনেশনেল নিউজ এটা পালে ইন্টাৰনেশনেল পেজটো লিখি দিব যদি লোকেল নিউজটো পোৱা পাছত লিখি দিব সেইকাৰণে তিনিখিলা পেজ লৈ লব মই অৱশ্যে বহিখন নানিলো আপোনাক বুজাই দিলো হয় তিনিখিলা পেজ লৈ লব যিটো বাতৰি আপুনি পায় সেইখিলা পেজতে লিখি যাব আৰু তেতিয়া চাব আপোনাৰ কামবিলাক মানে খুব ধুনিয়াকে চলি গৈ আছে নহলে বাতৰি যেতিয়া আপুনি নিলিখিব নহয় এদিনাতকে হেদিনা বহুত বেছি আপোনাৰ একদম মানে ধৰক আমাৰ একদম মেন্টালি প্ৰেছাৰ হৈ যায় সেইকাৰণে কৈছো আপোনালোকে ডায়েৰী মেইনটেইন কৰোতে বাতৰিখিনি তিনিখিলা পেজ লৈ লব গম পাইছে আৰু ডেটটো ওপৰত খুব ধুনিয়াকে ডেটটো লিখি দিব আৰু এটা কথা কওঁ যে আপোনালোকে যদি এনেই থাকে যদি গান শুনি আছে বা ধৰক কাৰোবাৰ লগত যদি কথাও পাতি আছে হেডফোন লগাই লব আৰু তেতিয়া কি কৰিব জানেনে চাৰ্ট পেপাৰ আনিব নহয় আৰ্ট পেপাৰ বৰ্ডাৰ বিলাক আঁচ পাৰি যাব হেডফোনত যদি কথাও পাতি থাকে আগতে মই তেনেকুৱা কৈছিলো বৰ্ডাৰ বিলাক মানে স্কেচ পেনে আঁচ পাৰিব হেতু এটা খুব ধুনিয়া মানে হেৰি হয় এটো কাম হয় আৰু সুবিধাজনক মেপ আঁকি থব অসমৰ মেপ ভাৰতৰ ৰাজনৈতিক মেপ হ'ব পাৰে বা ওয়াৰ্ল্ড মেপ হ'ব পাৰে ভৌগোলিক এৰিয়া মেপখিনিটো বহুত বেছি দৰকাৰ অক্ষাংশ দ্ৰাঘিমাংশ মেপ বহুত লাগিব মেক্ৰ টিচিঙতো লাগে মাইক্ৰ টিচিঙতো লাগে মেপ খিনিটো আঁকিবলৈ দিবই এনি নাথাকিব মেপ আঁকিব আৰু মেপখনত কিন্তু কালাৰখিনি খুব ধুনিয়াকে কৰিব দেই কোনখনে ধৰক পানী কিহে বুজায় কোনটো কালাৰে কি বুজাইছে বাউন্ডাৰী কি বুজায় ভাইভাত সুধে মানে ভাইভাত সুধি দিলে যাতে আপুনি খুব ধুনিয়াকে ক'ব পাৰিব মেপখিনি আঁকি থব তাৰ পিছত আৰু এটা হেৰি টাইমলাইনটো বনাবলৈ দিবই সাগে বনাবলৈ দিছেও আপোনালোকে সোশিয়েলৰ বুৰঞ্জী পাৰ্টটো পঢ়ি সনখিনি উলিয়াই লব সেপাৰেটকে সনখিনি উলিয়াই লব নহয় স্কেল পাত ডাঙৰকে স্কেল পাতটো আঁকিব লাগিব আৰ্ট পেপাৰখনত আপোনালোকে 5 বছৰ গেপ বা 3 বছৰ 4 বছৰ গেপত সনখিনি উলিয়াই লব সাপোজ 2000 চনত বলে এটো হৈছিলে 2003 চনত এটো হৈছিলে 2008 চনত এটো হৈছিলে 2011ত এটো হৈছিলে মই উদাহৰণ এটা দি দিছো তেনেকে সনখিনি উলিয়াই লব আৰু সনটোৰ মানে এগেইনষ্ট তাৰ কাৰণটো যুদ্ধ বিগ্ৰহ হৈছিলে বা কিবা ৰোড কনষ্ট্ৰাকচন হৈছিলে বা কিবা এটা আঁচনি প্ৰস্তুত হৈছিলে তেনেকে কি কৰিব আপোনালোকে সোশিয়েলৰ বুৰঞ্জী পাৰ্টটোৰ মানে সনখিনি উলিয়াই লব আৰু তেতিয়া ধুনিয়াকে মানে স্কেল পাতৰ মানে বিপৰীতে লিখি দিব আৰু যাতে এনেকে লিখিব এনেকে কামবিলাক কৰিব মাইক্ৰ টিচিঙত যাতে আপুনি অকণমানো খুকুজা নলগাকে প্ৰত্যেকটো আনসাৰ দিব পাৰে আপোনালোকৰ বাৰু মানে বেছি দীঘলীয়া ভিডিও হলে এনো চাবলো বোৰিং লাগে মই যিমান পাৰো স্পিডতে ক'ব বিচাৰো বা স্পিডত ক'ব বিচাৰিছো আৰু কি আছিল লাহে লাহে আপোনালোকলে মই নতুন ভিডিও আনি থাকিম আৰু আপোনালোকে যদি কমেন্ট কৰে শেয়াৰ কৰে বা সাবস্ক্ৰাইব কৰে চেনেলটো তেতিয়া মইও ভিডিও বিলাক দিবলৈ ভাল পাওঁ আৰু মোৰো সেলফ মোটিভেশন হয় সেই কাৰণে কৈছো যে যদি ভিডিওটো ভাল পাইছে তেন্তে প্লিজ কমেন্ট এটা দি দিব আৰু তেতিয়া যাতে মইও আপোনালোকৰ প্ৰতি ভিডিও আৰু যাতে মই নতুন আইডিয়া দিব পাৰো আৰু যদি কিবা ডাউট থাকে বা খুকুজা থাকে কমেন্টত সুধিব মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চাম আৰু এটা নতুন ভিডিওত পুনৰ লগ পাম আজিলৈ আহিছো বাই বাই